তেখেত অমৰ মই আচলতে তেখেত ঢুকাইছে বুলি মই ভাবিব বিচৰা নাই আৰু তেখেত আমাৰ মাজত সদায় জীয়াই থাকিব তেখেতৰ সংগীতৰ চৰ্চা হ'ব লাগিব তেখেতৰ যি সপোন সেয়া আমি পূৰণ কৰিম মই মোৰ ল'ৰাটো আছে আমি সকলো আৰু ল'ৰাটোকো আপোনালোকৰ আশীৰ্বাদ লাগিব সি যাতে ভৱিষ্যতে এজন ভাল মানুহ হ'ব পাৰে আমি তাক যাতে এজন ভাল অসমীয়া হিচাপে তাক যাতে আমি ডাঙৰ দীঘল কৰিব পাৰোঁ তাৰ বাবে সকলো আমাৰ দুখৰ বেলিকা এষাৰ মাত দিয়াৰ বাবে আৰু অহা 9 ফেব্ৰুৱাৰীৰ দিনাখন আমাৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আয়োজন কৰা হৈছে ৰাজহুৱা আদ্যশ্ৰাদ্ধলৈ সকলোকে নিমন্ত্ৰণ জনাইছোঁ আপোনালোকে আহি আমাক আপোনালোকৰ পদধূলাই আমাৰ ঘৰখন পবিত্ৰ কৰি তুলিব আৰু 10 ফেব্ৰুৱাৰীৰ দিনাখন আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি এখন মহাপুৰুষীয়া ভাওনা উৎসৰ্গা কৰা হৈছে সেই ভাওনাখনলৈও সকলোকে নিমন্ত্ৰণ জনালোঁ আৰু এইখিনি মাংগলিক কাৰ্যসূচী হৈ যোৱাৰ পাছত আচলতে মানুহজনে তেখেতৰ গীতেৰে গোটেই অসমীয়াক সজাগ কৰিবলৈ চেষ্টা কৰিছিল অসমৰ কিছুমান জ্বলন্ত সমস্যা জাতিৰ সংকটৰ সময়ত তেখেতেনো কি কৰিব গান গোৱা মানুহ গীতৰ মাধ্যমেৰে সকলোকে আহ্বান জনাইছিল এক হ'বলৈ একতাৰ দোলেৰে বান্ধ খাবলৈ ভাগ নহ'বলৈ বুলি তেওঁ আহ্বান জনাইছিল সেইখিনি যাতে অসমবাসীয়ে তেখেতৰ গীতখিনিৰ সাৰমৰ্মটো বুজি পায় আৰু তেখেতে যি বিলাবলৈ চেষ্টা কৰিছিল যে তেখেতৰ আহ্বানটো যাতে তেওঁলোকে অকণমান গ্ৰহণ কৰে আৰু সকলোৱে যাতে এক হৈ থাকে অসমীয়া জাতিটো তাকেই কামনা কৰোঁ আৰু তেখেতৰ গীতবোৰ আচলতে অকল শুনি বা মুখস্থ কৰি থ'লেই নহ'ব তেখেতৰ সাৰমৰ্মখিনি বুজিব লাগিব চৰ্চা কৰিব লাগিব কিনো ক'ব বিচাৰিছিল সেইখিনি বুজি পোৱাটোৱে বিচাৰিছোঁ আচলতে তেখেতৰ গীতখিনি তেতিয়াহে সফল হ'ব যেতিয়া সেয়া মানুহে বুজি পাব বা এক হ'ব মানুহবিলাক সংকটৰ সময়ত যাতে ওলাই আহে সকলো অসমবাসী যাতে এক হৈ থাকে তেখেতৰ মনটোৱে সেইটো আছিলে মানে সকলো এক হৈ থাকিব লাগে আমাৰ পৰিজনৰ ঊৰ্ধত চাগে তেখেতে জাতিটোকে ভাল পাইছিলে নেকি মোৰ তেনেকুৱা কেতিয়াবা অনুভৱ হয় জয় অসম বুলি গীত গায়ে তেখেতে মঞ্চতে ঢলি পৰিলে তেনেকৈয়ে মৃত্যু হ'ল গণমঞ্চতে সমাধি ল'লে বুলি সকলোৱে এতিয়া কৈ আছে তেখেতৰ সপোনে আছিলে সকলোৱে এক হোৱাটো সেয়াই আৰু তেখেতৰ গীতখিনি চৰ্চা কৰিব লাগিব আমিও আমাৰ পৰিয়ালৰ ফালৰ পৰা পদক্ষেপ ল'ম আমি কিছুমান প্লেনিং কৰিছোঁ গীতখিনি জীয়াই ৰাখি মুক্তি হৈ যাতে যিটো আমাৰ সমাধিস্থল নিৰ্মাণৰ কামটো একদম তদাৰক কৰি আছোঁ তো মই দেখি থকা কথা বতৰাখিনি হৈছে আপোনালোকে আমাৰ পিছফালে যিটো দেখিছে ডাঙৰকৈ কাপোৰ লগাই আছে ন তাতে 30খনমান গাঁৱে লংগৰ বা যিটো সাধাৰণতে খানা পিনা বনোৱা কাৰবাৰটো কৰিব আৰু ইয়াতে 30 ঠাইৰ পৰা খানা বিতৰণ হ'ব সেইদিনা আদ্যশ্ৰাদ্ধত যিসকলে আহিব আৰু তেওঁলোকে তাত খানাটো ল'ব লাগিব খানাটো লৈ এই যিমানবিলাক টকা পাৰি ৰখা হৈছে টেবুলৰ দৰে দৰে ডেস্কৰ দৰে তাতে খানাটো খাব লাগিব আৰু যিবিলাক বাঁহৰ ঘেৰা দি থৈ দিয়া আছে তাতে খাই বৈ উঠি নিজৰ থালিবিলাক পেলাব লাগিব সেইখিনি হৈছে এইফালৰ কথাখিনি তাৰপিছত এইপিনে যিটো দেখিছে তাতে প্ৰায় এতিয়ালৈকে 23টামান গায়ন বায়নৰ দল আৰু বাঢ়িবলৈ আছে গায়ন বায়নৰ দলবিলাক যে আহিব এই গায়নবিলাকৰ দলবিলাকে তাতে তেওঁলোকৰ ডেস্ক কৰিব তেওঁলোকৰ যিটো মৃদং তেওঁলোকৰ বৰতাল এইবিলাক তাতে ৰাখি ল'ব বা চুৰিয়া তুৰিয়া তেওঁলোকে সাজ পোছাক কৰিব পাৰিব সেইখিনি তেনেকুৱা ধৰণৰ 23টামান কোঠালীয়া কৰি আছে তাৰ অকণমান আগত যিটো দেখিছে সেইটো তাত অনুসন্ধান বিভাগ ধৰি লওক য'ত আমাৰ সাংবাদিক বন্ধুসকল তাতে আহি বহিব কোনোবা ইউটিউবাৰ বহিব তেওঁলোকৰ কাৰণে সেই ঠাইখিনি ঠিক কৰিছে আৰু কিবা কৰি যদি কাৰোবাক লগ কৰিব লগা থাকে হেৰাব লগা থাকে এটা ঘোষণা কৰাই দিবলগীয়া থাকে সেই ঠাইখিনিতে হ'ব আৰু এই অকণমান দূৰত আটাইতকৈ ডাঙৰ যিটো নিৰ্মাণ কৰি আছে তাতে হ'ব কি কয় সৰ্বধৰ্ম সভাখন তাতে হ'ব আৰু তাত বিভিন্নজন অতিথিবিলাক যে আহিব বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিবিলাক যে আহিব তেওঁলোকে তাতেই নিজৰ কথাখিনি ৰাজীৱ শদিয়াক তেওঁলোকে কেনেধৰণে পাইছে এই কথা বতৰাবিলাকো তেওঁলোকে তাতে ৰখাৰ সুবিধা এটা কৰিব আৰু অতিথিবিলাকে আহি তাৰ একেবাৰে কাষতে যিটো আছে সেই ঠাইটুকুৰাতে বহাৰ ব্যৱস্থা এটা কৰিছে অতিথিবিলাক আহি বহিব তাৰপিছত সৰ্বধৰ্ম সভাখনত অংশগ্ৰহণ কৰিব আৰু লাহেকৈ ধৰি লৈ এইফালে গায়ন বায়ন এই ঠাইখিনি ঠিক কৰি আছে তাতে গায়ন বায়ন কৰিব আৰু তাতকৈ ডাঙৰ কথাটো হৈছে এই তাতে যিসকলে সকলোৰে এটা হেঁপাহ থাকিব যে পৰিয়ালক মাত এষাৰ দিওঁ কোনোবা শুকমানি এটাকে লৈ আহিব তো
তো এই পৰিয়ালক লগ কৰিবৰ কাৰণে যিটো এটুকুৰা ঠিক কৰিছে সেই যিটো বনাই আছে এটা মঞ্চ টাইপৰ সেই তাতে পৰিয়াল মানুহখিনি তাতে বহিব আৰু আটাই আহি সৰ্বধৰ্ম সভাখনৰ পৰাই ডাইৰেক্ট তাতে লগ কৰিব পাৰিব আৰু গাড়ীবিলাকতো গম পাইছে সেই আগতে এটা ৰাস্তা আছে এইটো বোলে অলপ ঐতিহাসিক ৰাস্তা এইটো শ্ৰীকৃষ্ণই যেতিয়া ৰুক্মিণীক পলুৱাই নিওঁতে যিটো ৰাস্তা ব্যৱহৃত হৈছিলে সেই ৰাস্তাটোৰে গাড়ীখিনি সোমাব লাগিব সোমাই এই পথাৰতে পাৰ্কিং কৰিব লাগিব আৰু এইপিনে ওলাই গৈ আকৌ 8 মাইল ওলাবগৈ পাৰে তাৰমানে যিটো ৰাস্তাই সোমাই আহিব সেইটো ৰাস্তাই আকৌ গাড়ী ওলাই যাব নোৱাৰিব আৰু প্ৰত্যেকলৈকে এটা ৰিকুৱেষ্ট থাকিব আপোনাৰ ভিডিঅ'টো যদি চাব ইয়াতে যান বাহন নিয়ন্ত্ৰণৰ কাৰণে পুলিচ প্ৰশাসনটো থাকিবই কলেজৰ NSS NCC হাই ছেকেণ্ডেৰীখনৰ NSS NCC বিশেষকৈ NCC ল'ৰা ছোৱালীবিলাকতো থাকিবই তো তেওঁলোকৰ কথা বতৰাবিলাক আপোনালোকে একদম মন দি শুনিব তেওঁলোকে যিধৰণে গাইড কৰিব গাড়ীখন যিটো কোণাৰ পৰা সোমাবলৈ দিব সেইপিনে সোমাই য'ত ৰাখিবলৈ দিব সেইধৰণে ৰাখি আকৌ বিপৰীত আহাৰ পিনে যাতে গাড়ীখন আকৌ ওলাই নাযায় বিপৰীত দিশে ওলাই সেইপিনে ধুনীয়াকৈ ওলাই যাব পৰাকৈ সাংকেতিক চিহ্নবিলাক প্ৰদান কৰি থ'ব সেইধৰণে আপোনালোকে ওলাই যাব এইধৰণে ইয়াতে এটা পৰিৱেশ নিৰ্মাণ হৈ আছে আমি দেখিবলৈ পাইছোঁ এইকেইটা দিনত প্ৰতিটো দিন শদিয়াৰ কেইবাখনো গাঁৱে স্বেচ্ছাই সেৱাত আগবঢ়াইছে তেওঁলোকে লাগিলে ইয়াতে বাঁহ কটা কাৰবাৰটো কৰিছেহি ইয়াতে বিভিন্ন ধৰণৰ মঞ্চ বনোৱা খানা বনোৱা বা বিভিন্ন কামবিলাকত তেওঁলোকে নিজেই সেৱা আগবঢ়াইছে তেওঁলোকে আদ্যসাধ্যখনলৈকে সাধ্য অনুযায়ী কোনোবাই আলু 10 কুইণ্টেল কোনোবাই চাউল 35 কুইণ্টেললৈকে দিয়া কোনোবাই সেই সমবায়ৰ জৰিয়তে অহা চাউলকেইটা মাহৰ চাউলকেইটা নলওঁ বুলি গোটেই চাউলখিনি ইয়াতে দান কৰা এটা আচৰিত মানে আমাৰ জীৱিত অৱস্থাত এনেকুৱা ধৰণৰ কাৰবাৰ আমি দেখাই নাছিলোঁ অন্ততঃ 28টা 30টা বসন্ত আমি চুইছোঁ এই বসন্তত আমি চকুৰ সন্মুখতে এই ঘটনাবিলাক দেখিছোঁ আৰু এই ঘটনাবিলাকে এটা কথা প্ৰমাণিত কৰে যে এখন জনতাৰ শিল্পীৰ প্ৰতি অন্ততঃ ঠিক আছে জীৱিত অৱস্থাত কোনোবাখিনিত কৃপণালী হ'ল বা মানুহৰ ওচৰত যেনেকৈ পাবগৈ লাগিছিলে নাপালেগৈ এইখিনিত আমাৰো কম বেছি পৰিমাণে অকণমান থাকি গৈছিল কিন্তু এতিয়াও যিখিনি অকুণ্ঠ মৰম চেনেহ হেঁপাহ প্ৰদৰ্শন কৰিব লাগে কোনটো কৃপণালী হৰা নাই গীতটি যাতে ৰাজীৱ শদিয়াৰ স্মৃতিটো সদায় জীয়াই ৰাখোঁ আৰু সেই হিচাপে মোলৈ প্ৰদান কৰিছিলে মোক গাবলৈ কিন্তু সুবিধা প্ৰদান কৰিছিলে আৰু সেইমতে মই গাইছিলোঁ আৰু আজি এই গীত অসমৰ ৰাইজলৈ আগবঢ়াইছোঁ জনতাৰ শিল্পী ৰাজীৱ শদিয়াৰ আদ্যসাধ্যৰ প্ৰাক্ষণত উপস্থিত থকা সমূহ সন্মানীয় ৰাইজ প্ৰথমে এই অভাজনৰ তৰফৰ পৰা আপোনালোক সকলোলৈ শ্ৰদ্ধা জনাইছোঁ ভক্তি ভৰা সেৱা জনাইছোঁ আৰু জনতাৰ শিল্পী ৰাজীৱ শদিয়াৰ আত্মাৰ ব্যৱস্থা আৰু পুনৰ ব্যৱস্থা কৰা হৈছে এই দৃশ্যসমূহ সুন্দৰভাৱে সংৰক্ষণ কৰিবৰ কাৰণে আমি আমাৰ কেমেৰাৰ বিভাগত থকা ব্যক্তিসকলক বিনম্ৰ অনুৰোধ জনাইছোঁ সংগঠনৰ দায়িত্বত থকা ব্যক্তিসকলক সোণোৱালী লৈ সাজু হৈ থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ বিষয়ববীয়া কৰ্মকৰ্তাসকল আছে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আমাৰ যুৱ বন্ধুসকল আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আছে সকলোকে মই আজি এই পবিত্ৰ অনুষ্ঠানটোৰ স্মৃতিচাৰণ সভাৰ এই শুভ ক্ষণত সকলোকে মই শ্ৰদ্ধা নিবেদিছোঁ শত কোটি প্ৰণিপাত জনাইছোঁ আৰু সমগ্ৰ অসমৰ ৰাইজৰ পদৰেৰে আজি এই কুকচিঙা গাঁও এই আদ্যসাধ্যৰ থলী স্মৃতিচাৰণ সভা পবিত্ৰ হৈ পৰিলে গতিকে সমগ্ৰ অসমৰ ৰাইজকো মই শ্ৰদ্ধা জনাইছোঁ আৰু আজি এই মৃত্যুৱে পুনৰ ক'লে যে মানুহৰ আমাৰ কবিয়ে ক'বৰ দৰে মানুহৰ মৃত্যু যেনেকৈ এটা শিল্প মৃত্যুৰ এটা যে শিল্প সেই ৰাজীৱ শদিয়াৰ মৃত্যুৱে পুনৰ প্ৰমাণ কৰিলে এটা শৈল্পিক মৃত্যু ৰাজীৱ শদিয়াৰ হ'ল যদিও এয়া আমাৰ কাৰণে অপূৰণীয় ক্ষতি এগৰাকী অতি শক্তিশালী জাতীয়তাবাদ সম্পন্ন এগৰাকী গণশিল্পী
আমাৰ মাজৰ পৰা হেৰাই গ'ল। এইটো জাতীয় জীৱনৰ পৰা অপূৰণীয় ক্ষতি, কিন্তু এই মৃত্যুৱে অসমৰ সমাজ জীৱন জাতীয় জীৱনক বহু কথা কৈ থৈ গ'ল। আজি স্মৃতিচাৰণ সভাৰ এই ক্ষণত আমি নিজে আৱেগিকো হৈছোঁ আৰু পুৰণা কথাবোৰে পুনৰ মনত খুন্দিয়াইছে। বিভিন্ন সময়ত বহু বক্তাই কৈছে যে জীৱনকালত ৰাইজে স্বীকৃতি নিদিলে, মঞ্চ নিদিলে, কিন্তু মানুহৰ হৃদয়ত, জনতাৰ হৃদয়ত যি ঘৰ সাজিলে ৰাজীৱ হদিয়াই, বহু পেছাদাৰী বহুত শিল্পীয়ে জনতাৰ হৃদয়ত ঘৰ সাজিব পৰা নাই। গতিকে এই কথা ৰাইজে উপলব্ধি কৰিব লাগিব যে কোনোবাই মঞ্চ দিছে, কোনোবাই নাই দিয়া, এইটো ডাঙৰ কথা নহয়, কিন্তু জনতাৰ হৃদয়ত সেইজনেহে ঘৰ সাজিব পাৰে যাৰ জাতীয় চেতনা আছে, যাৰ দেশত প্ৰেম আছে, যি নিজৰ মাটিক ভাল পায়, যি নিজৰ ভাষাক ভাল পায়, যি নিজৰ সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে বহুত পুৰুষাৰ্থ কৰে। গতিকে এয়া অসমৰ জনতাৰ আশীৰ্বাদ আৰু স্বীকৃতি। মনত পৰে সেই দিনটোলে যিদিনাখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰলৈ গাওঁতে আপোনালোকৰ এই গাঁৱৰে সম্পৰ্কিত আমাৰ সিদ্ধাৰ্থ শংকৰ গগৈ আছে, ৰাজীৱ হদিয়াৰ দাদাই নুৰিন্দা এই আমাৰ গাঁৱৰ ল'ৰা এটা লৈ আহিছো গান গাবলৈ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰৰ পবিত্ৰ মঞ্চ